Kri, Kri, Ti, Ta, Hey, Dao, Kri, Kri, Ti, Ta, Hey, Dao. Shri Krishnaya Namo Namaha. নিরন্তরে হরি বলল হরি বলল প্রথমং রাকেন জ্ঞাতং হারেং রাম
গোবিন্দ হরি রাম রাম। প্রথম শ্লোক নমঃ কৃষ্ণ নিরাকারং জ্যোতিরূপং সনাতনম পীতাম্বস্ত্র পরিধেয়ং রত্নাভূষণং ভূষিতমা গোবিন্দ হরি রাম রাম। সুরেন্দ্র গর্ব গঞ্জনং গজেন্দ্র দম্ভ খন্দনং বসুদেব সুতং কৃষ্ণ গোবিন্দায় নমো নমো গোবিন্দ হরি রাম রাম। কীর্তিতাও কৃন্তা তত্তা কীর্তিতা। অবিশ্ব প্রভু ভগবন্ত দুষ্ট হরি ভূমি ভার রক্ষার হেতু মৎস্যরূপে অবতর
এক তাল অলমতি বিষ্ণুরেণ প্রথমং মাধব মাধব এতুত্তনতা নারায়ণ সভাসদ সম্বুদ্ধ ভুব সভাসদৈব শ্রীনুত্থং শ্রদ্ধয়ধুনা অথ মৎস্য অবতার সারে বেদ উদ্ধার নাম নাটকং শ্রবণে মুক্তি শ্রাদ্ধ অথ এই জয় জয় নারায়ণ পূর্ণ ব্রহ্ম সনাতন ইতুয়া পাবে করহু বন্দন
এই মৎস্যরূপে অবতার হইলা প্রথমত উদ্ধারিলা শরীর বিত প্রলয় জলত ই সত্যবতৰ যাক দেখাইলা নিজ মায়া ই নধৰিলে সমুদ্ৰে তোমাৰ মৎস্য কায়া ই মহাবীৰ হায়া দৈত্য নিধন কৰিলা ই পৃথিৱীত শান্তি ৰাজ্য স্থাপন কৰিলা হেৰ জানি নৰলোকে এৰি আন কাম পাতক শাৰুক ডাকি बोल राम राम रे पिता के रे नीता नीता पिता दे और पतक सा रूप डाकी बोल राम राम रे पतक सा रूप डाकी बोला राम राम हरि हे ओ रे कतक सा रूप डाकी बोला राम राम 어이 거기 아까 그 대화 놈놈이 맞았다 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 পরম পুরুষ নারায়ণ এথা মিলল মিলল আহে সামাজিক লোক হাম যাকৰ কথা কহসি ওহি পরম পুরুষ নারায়ণ ওহি সভাৰ মধ্যে প্ৰৱেশ কয় কহো ই আওত তাক সাবধানে দেখ শুন নিৰন্তৰে হৰি বুল শ্লোক নিদ্ৰ ত্রিপাঙ্গ ওপাঙ্গ ভোপাঙ্গ ভূষিতং ওধর সুধর ধর ধাগা ধাগা ধাগিতং ত্রিপাঙ্গ ওপাঙ্গ ভোপাঙ্গ ভূষিতং ওধর সুধর ধর ধাগা ধাগা ধাগিতং খগনক খগ ধাগ 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 ধাগিতং খগনক খগ ধাগ 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 ধাগিতং গোবিন্দ শ্রী পদ পদ পদন্য কদন্য সদন্য শ্রীজন্য ধে পবেশ সঙ্গীতম রাখিন্ধুরা তাল এক তায়ম
আক্রান্ত কামকতি জিতা জগত পালকুধাতা দুষ্ট দানব দারক দুষ্ট দানব দারক দুষ্ট দানব প্রথম প্রবেশ রাগ সিন্ধুরা তাল এক তাল
दैवकी नंदना नंद गोपकुमाराय गोविंदाय नमो पंकजनभया नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजा हाय वासुदेवा सुतां कृष्ण कंसानुरमर्दना दैवकी हृदयानंद कृष्णं वंदे जगद्गुरु जगद्गुरु कृष्णं वंदे जगद्गुरु कृष्णं वंदे जगद्गुरु कृष्णं वंदे আমি এই জগতর গৰাকী এই বিশ্বব্ৰহ্মাণ্ডৰ আমাৰ এই স্বজন আৰু লক্ষ্মীয়ে সকলো প্ৰাণীকে আহাৰ যোগান ধৰি মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰি আহিছে আৰু আমিও সেইদৰে দুষ্টক দমন আৰু শান্তক পালনৰ হেতু যুগে 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 नारायण श्रीमन्नारायण কারণ আমি পালন কর্তা আমি বিষ্ণু সৃষ্টির সীমান্তত থিয় হই মহাব্রত করি অবলম্বন আমার এই কুবাহর পৰা মহাদেৱ আৰু আমাৰ এই নাভি পদ্মৰ পৰা সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ স্বজন হল বৰ্তমান সৃষ্টিৰ হেতু আমি তিত্তই ব্রহ্মা বিষ্ণু আৰু ৰুদ্ৰ যাও যাও আমি এতিয়া নিষ্কৰ্তব্যত হওঁ অগ্ৰসৰ
বুৰণ গজন আৰু ভ্ৰমণ চাৰিমুঠি জীৱকামী ৰাশি জীৱ জগতৰ সৃষ্টিকৰ্তা বৃঞ্চি বুলি আমাক জানে জগতে ঈশ্বৰৰ ইচ্ছা যদিও বা সৃষ্টি কম কৰিলোঁ কাৰণ অতিপ্ত বাসনা মোৰ মৰিচিকা খেদি অসীম মৰুৰ প্ৰান্তত হ'ল আৰু সম্পতেই যাওঁ আমি বিষ্ণুৰ কাষে জগতৰ সৃষ্টি কম হওঁ আগ্ৰহ ত্রিনয়ন পঞ্চুনয়ন জটাধর স্বপ্নমণি গঙ্গাধর অক্ষমালা বিভূষিত বিষকেতু শূলপাণি প্রলয় মামি দেবত্রী
ভোলা ধরিছনে বিকহ পয়লা গোয়া পয়লা কবি তরে হর হর মহাদেব বুলা সর্ব জন হর হর মহাদেব ভোলা সর্ব জন বিষ্ণু রূপায় বিষ্ণুয়ে শিবে রূপে অনাদি জগদীতায় নমো হরি হরত মানে নগেন্দ্র হরয়া ত্রিলোচনয়া ভস্মঙ্গরাগায়া মহেশ্বরায় নগেন্দ্রহরায় ত্রিলোচনায় ভস্মঙ্গরাগায় মহেশ্বরায় नेत्राय सुधाय दिगंबराय तस्मैन्नकाराय नमः शिवाय नेत्राय सुधाय दिगंबराय तस्मैन्नकाराय नमः शिवाय नमः शिवाय প্ৰজাপতি ব্ৰহ্মাই জীৱ জগতক কৰিলে সৃষ্টি আৰু সেই জগতক পালন কৰি আহিছে বিষ্ণুৱে আৰু মই ৰুদ্ৰ অন্যায় অধৰ্ম হ'লে তাক ধ্বংস কৰি হত সৃষ্টি ৰক্ষা কৰি আহিছোঁ। আমি তিনিও অবিৰাম গতিত জগতখন পালন কৰিছোঁ। পিছে যাওঁ ব্ৰহ্মা আৰু বিষ্ণুৰ লগত সৃষ্টিৰ ৰক্ষাৰ বাবে আলোচনা কৰোঁগৈ।
সিধে গীতাতে কিমতীৰি মানৱ পুত্ৰ নাম মোৰ মহাকাল সৃষ্টিৰ ৰক্ষাৰ ভাৰ অৰ্পণৰ হেতু বিষ্ণু ব্ৰহ্মা আৰু ৰুদ্ৰদেৱে মোক কৰিছিল স্বজন আৰু কিছুদিনৰ পাছত এই পৃথিৱীত মহাবলৰ সৃষ্টি হ'ব গছ বন তৰু তিণ্ড কতো একোৱেই বাচিয়েই নাথাকিব সেয়েহে আমাৰ ওপৰতে অৰ্পণ কৰা দায়িত্ব ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰকে মই পৰমকৈ অৰ্পণ প্ৰভু আৰু ৰুদ্ৰ প্ৰভু আমাৰ সৃষ্টিত অজানিতে উলট পালট হ'ব ধৰিছে কাৰণ প্ৰজাপতিয়ে সৃষ্টি কৰিবলৈ পাহৰি পেলাইছে প্ৰভু আৰু মই বিষ্ণুৱে পালন কৰিবলৈ পাহৰি পেলাইছো আৰু ৰুদ্ৰই সংসাৰ কৰিবলৈ পাহৰি পেলাইছে যেনিয়েই দৃষ্টি নিক্ষেপ কৰিছো তেনিয়েই আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক এফালৰ পৰা চুৰমাৰ কৰি অধৰ্মই গাত কৰিব ধৰিছে ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে প্ৰজাপতি আৰু ৰুদ্ৰ প্ৰভু আমি এই যুগৰ শেষ কল্পত ভৰি দিছোঁ যুগৰ পৰিৱৰ্তনৰ নানা ধৰণৰ অন্যায় অধৰ্ম পাই অমংগল দেখা পাইছোঁ তাক বাধা দিব পৰা কোনো ক্ষমতা নাই তাৰেই সূচনা হৈ আছে নেকি প্ৰভু চাৰিওফালে কেৱল দেখিছোঁ অন্ধকাৰ 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 এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হয় আৰু সেই কল্পত যদি ধৰ্মই স্থিতি ল'ব পাৰে তেন্তে তাৰ পৰিণাম অতি লাভদায়ক হৈ অনাদৰ অনাবৃষ্টি দূৰ হয় আৰু যদি অধৰ্মই সেই স্থিতি ল'বলৈ সুবিধা পায় তেন্তে তাৰ পৰিণাম অতি ভয়ংকৰ হৈ পৰি এই মহামাৰীত মৰাক মাৰি কটাক কাটি আদি প্ৰবল মহাপৰাৰ সৃষ্টি হ'ব প্ৰভু কোন তই মহাদৈত্য দে তোৰ সত্য পৰিচয় নহ'লে এই সুদৰ্শন প্ৰহাৰ কৰি তোৰ মুণ্ড ছেদন কৰি অন্তর এই মহাফুলেৰে তোৰ বুকু ভেদ কৰাৰ আগতে সোনকালে তোৰ পৰিচয় দে অস্ত্ৰৰ প্ৰহাত কৰি একো লাভ নাই আপোনালোকৰ অস্ত্ৰ সম্প্ৰসাৰণ কৰক মই আপোনালোকৰ মানস পুত্ৰ মহাকাল হয় মনত পৰা নাই মনত পেলাব আপোনালোকে সৃষ্টি ৰক্ষাবাৰ দিছিল পৰিছে মনত কিন্তু মহাকাল অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি পৃথিৱীৰ সৃষ্টি ৰক্ষাৰ ভাৰ আমাৰ ওপৰত দিয়া হৈছে এতিয়া সেই দায়িত্ব পালন কৰিবলৈ আমি অপৰাধ তাৰ কাৰণ মহাকাল তাৰ কাৰণ পৃথিৱীৰ অন্যায় অধৰ্ম অত্যাচাৰ অবিশ্বাস দুৰসীমাৰ উপনীত হৈছে ধৰ্মৰ নাম গুণ একো নোহোৱা হৈছে
অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে মই আৰু চাই থাকিব নোৱাৰো উপায় কি হ'ব মহাকাল তাৰ উপায় এতিয়া ভয়ংকৰ হৈ উঠিব পৃথিৱীৰ মহাপলৰ সূচনা হৈ মহাসাগৰ পানীয়ে ডুব যাব আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলো পলয়ংকাৰী বানপানী ডুব যাব যাক যজ্ঞ কৰিবলৈ ঋষিমণিসকলৰ বেদ বেদাংগৰ সকলো লুপ্ত হ'ব সৃষ্টিৰ ৰক্ষা নকৰিলে পৃথিৱীৰ ন মনুষ্য কি দেখা হ'ব মহাকাল পৃথিৱীত ধৰ্ম বুলিবলৈ একোৱেই নাই সকলো অধৰ্মই গ্ৰাস কৰি আহিছে মই আৰু চাই থাকিব নোৱাৰো মোৰ কাৰ্যকাল শেষ হৈ আহিছে গতিকে মই আহিলোহে ইয়াৰ এটি উপায় দি যোৱা মহাকাল ইয়াৰ উপায় পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত কেৱল জম্বুদ্বীপৰ মহাধৰ্মমান সত্যপদ মহাপুৰৰ মাজত বাচি থাকিব তেওঁৰ দ্বাৰাহে সৃষ্টি ৰক্ষা কৰিব পাৰিব পিতামৰ প্ৰজাপতিৰে যিমানবোৰ বেদ বেদাংগ আছে পিছৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখক দেৱাদেৱে মহাদেৱে আগৰ সত্যভাগ কৰিবলৈ আপুনি প্ৰসাদ কৰিব লাগিব আৰু মই কি কৰিব লাগিব মহাকাল আপুনি ৰজা সত্যপদ ৰজাৰ লগত লৈ সেই সময়ৰ যি অৱতাৰী প্ৰয়োজন হ'ব তাৰে ৰূপ লৈ আপুনি উদ্ধাৰ কৰিব লাগিব মই এতিয়া আহিলোহে ভাল মহাকাল প্ৰভু আমিও আমিও যাওঁ এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ মহাপ্ৰলয় চাৰিওফালে কেৱল পানীয়ে পানী এই মহাপ্ৰলয়ৰ মাজত আমাৰ কি অৱতাৰৰ প্ৰয়োজন হ'ব তাকহে ভাবি পোৱা নাই
নারায়ণ নারায়ণ আজ আমার পরম সৌভাগ্য আজ আমার পরম সৌভাগ্য কারণ এটি জগতর প্রতি জনার্দনক করিল দর্শন হে প্রভু কমল লোচন হে প্রভু দিনকী নারদ এই দিনকী নারদৰ শত সহস্ৰ কোটি প্ৰণিবাদ কৰিব গান প্ৰভু কৰিব গান ঈশ্বৰ পৰমেশ্বৰ সচিদানন্দ বিগ্ৰহ অনাদিৰ গোবিন্দ সর্বকারণ নারায়ণ নারায়ণ প্রভু প্রভু অকলে অকলে একেবারে গভীর চিন্তাত মগ্ন আমি জানো তার কিবা সম্ভেদ পাম হৃদয় আমার দেবকী প্রভু আমি একে ভয়ঙ্কর বিপদের সন্মুখীন হই ব্রহ্মা ব্রহ্মা বিষ্ণু বিষ্ণু আর রুদ্র একেবারে উপাহীন হই নারায়ণ নারায়ণ কালৰ আহ্বান ক্ৰমে এক কল্প শেষ হওঁ প্রভু এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ প্রভু সেই সময়তে পৃথিৱীয়ে ভিন্ন ৰূপ ধাৰণ কৰিব ধৰে প্রভু এইবাৰ আমি উমান পাইছো এক মহাপ্ৰলয় মহাপ্রলয় সেই মহাপ্ৰলয়ৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব প্রভু তাত মাত্ৰ দৈত্য অসুৰসকল অতি ভয়ংকৰ হৈ উঠিব দেৱকী প্রভু এইবিলাকটো সংহাৰ কৰিবলৈ ঋতুৰ কিমান সময় প্ৰয়োজন হ'ব দুষ্ট দমন আৰু প্ৰভু সাধু কণ্ঠকটো পালন কৰিবই লাগিব প্ৰভু দেৱকী প্ৰভু আচলতে কথাটো তেনেকুৱা নহয় ধ্বংস প্ৰভু। হৈ যোৱা সৃষ্টি জানো পুনৰ ইমান সহজে গঢ়িয়াটো সহজ অৱশ্যেতো প্ৰভু আপুনি ঠিকেই কৈছে অৱশ্যেতো ঠিকেই কৈছে কিন্তু প্ৰভু এই মহাপ্ৰলয়ত পৃথিৱীত কোনো বাচি থাকিব নোৱাৰিব জানো প্ৰভু হয় দেৱকী কোনো বাচি নাথাকিব নাৰায়ণ মাত্ৰ সেই মহাধাৰ্মিকজনৰ বাহিৰে মহাধাৰ্মিকজনৰ বাহিৰে কিন্তু প্ৰভু এই পৃথিৱীত জানো মহাধাৰ্মিক বুলিবলৈ কোনোবা আছে জানো প্ৰভু আছে নাৰদ নাৰায়ণ জম্বুদ্বীপৰ ৰজা সত্যৱত জম্বুদ্বীপৰ ৰজা সত্যৱত তেওঁ মহাধাৰ্মিক ৰজা তেওঁ এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব জম্বুদ্বীপৰ ৰজা সত্যৱত কোন আছিল বাৰু অ প্ৰভু জম্বুদ্বীপৰ ৰজা সত্যৱত মহাধাৰ্মিক ৰজা তেওঁ দ্বাৰাই পুনৰ বিনন্দীয়া সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু ৰক্ষা কৰিব পাৰিব কেনেকৈ পাৰিম দেৱকী তেন্তে মই কওঁ শুনক প্ৰভু এই মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগত প্ৰয়োজনীয় সকলো বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ কওঁ ঠিক তেনেদৰে এই মহাপ্ৰলয় যাতে জীৱ জন্তুবিলাক ধ্বংস নহয় প্ৰভু তাৰ ৰখাৰ ব্যৱস্থা কৰিলেহে পুনৰ এই বিনন্দীয়া সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু ৰক্ষা কৰিব পাৰিব আমিও তাকেই পৰিচালনা নাৰায়ণ যথা সময়ত ব্যৱহাৰ কৰিব লাগিব সময়ত বুদ্ধি পৰীক্ষা দি থাকিব নাপাহৰিব দেৱকী মোৰ গোপাল দীনবন্ধু নারায়ণ এ মোৰ গোপাল এদিন বন্ধু নারায়ণ
এবে তাকে সম্পত্তি নারদ শ্রী চরণত মাগিছো বিদায় প্রভু মাগিছো বিদায় বৈকুণ্ঠ ভ্রমণে দেখিল নয়নে হে প্রভু নারায়ণ হরি প্রভু রাতুল রণতে সোনার নো পূর্বাজে নাজনো করি নাজনো করি খাতে সুমাধব বানর বানর জগতে অমিয়াতিকা প্রভু বিপদে সম্পদে হতো মানলা করিবা দয়ালু দয়া হৰি ৰাম কৃষ্ণ রাম হরি রাম কৃষ্ণ রাম 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 নারায়ণ যাও আমিও নিজ কর্তব্যত হওঁ অগ্ৰসৰ विश्वरूपर श्री भारजश्री पद्मे पद्मालया नमस्तुते सर्विता महिमं देवी सर्विता महिमं देवी महालक्ष्मी नमस्तुते महालक्ष्मी नमस्तुते महालक्ष्मी नमस्तुते
প্রভু প্রভু কোনোদিনে প্ৰভু নাৰায়ণে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈহে সকলো আলোচনাৰ পাতনি মেলে কিন্তু আজিনো কিয় বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল তাৰ কাৰণ মই নাপালো বুজি নিশ্চয় নিশ্চয় ক'ৰবাত কিবা গুপ্ত আলোচনা কৰিছে কিবা সেইটো দেখুৱা যে বিকাদিত বৈকুণ্ঠলৈ আহিলে দেখোন লক্ষ্মীনাৰায়ণ যুগল চৰণ আজি তাৰ পৰাহে বঞ্চিত হ'ল দেৱী দেৱী আপুনি ঠিকেই ভাবিছে ঠিকে ভাবিছো আজি প্ৰথম বৈকুণ্ঠপুৰী প্ৰভু বিহীন কোনোদিনে তেওঁ লগত নিনিয়াকৈ নাথাকে আজি ইয়াৰ ব্যতিক্ৰম হ'ল দেউৰীখি নাৰায়ণ নাৰায়ণ দেউৰীখি প্ৰলয় দেৱী প্ৰলয় দেৱী মহাপ্ৰলয় দেৱী আৰু কিছুদিনৰ পাছতে দেখিবা চাৰিওফালে কেৱল পানীয়ে থাকিব এই মহাপ্ৰলয়ত পৰি পানীত চুপ যাব মইতো একো গমকে পোৱা নাই আপুনি প্ৰভু নাৰায়ণক ক'ৰবাত লগ পাইছিল নেকি কওঁ দেৱৰীখি তাকেতো ক'বলৈ আহিছে দেৱৰীখি তাকেতো ক'বলৈ আহিছে গৈছিলো মই কৈলাশলৈ দেৱৰীখি তাত কাক দেখিলো জানো ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ তিনিও একেবাৰে গুপ্ত আলোচনাতে মগ্ন আৰু কাক দেখিলো জানা ৰুদ্ৰ পৰ্যা পাৰ্বতী আৰু ব্ৰহ্মা কন্যা সৰস্বতীও সেই আলোচনাতে ভাগ লৈছে কিন্তু দেৱী তোমাক এনে দেখি মই একেবাৰে আচৰিত হৈ পৰিলো মহাপ্ৰলয়ত কোনে কি দায়িত্ব পালন কৰিব তাক চাগে ভাগ বতৰা কৰি কৰি পেলালে মই আকৌ মনতে ভাবিলো প্ৰভু বিষ্ণুৱে বা তোমাক কিয় লগত নিদিলে দেৱী পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে পৃথিৱী ধ্বংস হ'ব তাৰ আলোচনা চলিছে গোপনে নাৰায়ণ মই একো গমকে নাপাওঁ সেই গুপ্ত আলোচনাত যদি
শিৱৰ ভাৰ্যা পাৰ্বতী আছে দেৱী ব্ৰহ্মাৰ কন্যা সৰস্বতী ও দেৱী সৰস্বতী মা প্ৰতাৰিত হলো এতিয়া মোৰ কৰ্তব্য কি মই ভীষণভাৱে অপমানিত হলো দেৱৰী কি মই ভীষণভাৱে অপমানিত হলো ধৈৰ্য নকৰিবা ধৈৰ্য ধৰা তাতোতকৈতো ডাঙৰ কথাটো তুমি দেৱী নাজানাই অ দেৱী তাতোতকৈতো ডাঙৰ কথাটো তুমি নাজানাই এই পৃথিৱীত যিমানবোৰ বেদশাস্ত্ৰ আছে যিমানবোৰ বেদশাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ দায়িত্ব নাৰায়ণ নাৰায়ণ কিন্তু দেৱী সেয়া দায়িত্ব কাক পালন দিছে জানা সৰস্বতীক দিছে আৰু এই পৃথিৱীত যিমানবোৰ জীৱ জন্তু আছে সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ দায়িত্ব দিছে কিন্তু অ দেৱী পাৰ্বতীক দিছে অ দেৱী দুইজনী যে ইমান আনন্দ সেই আনন্দত তুমিও থকা হলে তুমিও সেই আনন্দৰে ভাগ ল'ব পাৰিলা দেৱৰী কি নুশুনাব নুশুনাব আৰু তেনেবোৰ গুপ্ত কাহিনী মোৰ পৰা বাৰু প্ৰভু বিষ্ণুৱে এই কথা নাজানো কিয় গুপুতে ৰাখিলে মই কি তেওঁ পত্নী নহয় দেৱৰী কি দেৱী নাৰী লাস্যময়ী নাৰী হাস্যময়ী নাৰীয়ে সময়ত ধৰিব পাৰে কি প্ৰভুৱে সৃষ্টি ৰক্ষা কৰিব পাৰিব মই ইয়াৰ পৰা প্ৰতিশোধ ল'ম দেৱৰী কি মই ইয়াৰ পৰা প্ৰতিশোধ ল'ম দেৱৰী কি মই ইয়াৰ পৰা প্ৰতিশোধ ল'ম অধৈৰ্য নহবা ধৈৰ্য ধৰা নাজানো দেৱী বিষ্ণুবা তোমাক প্ৰত্যাখ্যান কৰি গুপুতে নতুন পাতনি সৃষ্টি মেলিব খুজিছে দেৱৰী কি দেৱী সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম দেৱী লক্ষ্মীক অৱহেলাৰ কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে চাই থাকক দেৱৰী দেৱী আপোনাকে সাক্ষী কৰি আপোনাকে সাক্ষাততে লৈ এক মহাপ্ৰলয়ংকাৰী দৈত্য কৰিষ্টাজন বিষ্ণুৱে যি নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে তাক মই ধনীৰ লগত উৰুৱাই দিম চোৱা মৰ্ত্যৰ মানৱ চোৱা স্বৰ্গৰ দেৱতা মণ্ডলী চাই লোৱা পাতালৰ বাসুকী নাৰীয়ে কিদৰে ল'ব পাৰে ভীষণ প্ৰতিশোধ নাৰীয়ে কিদৰে ল'ব পাৰে ভীষণ প্ৰতিশোধ এই ভুলি লক্ষ্মী মায়ে এই ভুলি লক্ষ্মী মায়ে ডিঙিৰ হাতে লয়া ডিঙিৰ হাতে লয়া আকাশ লংঘা দৈত্য ইটো সাধন
থাক ধৈ থা 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 ধৈ 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 রিদা ধৈ গিরি গিরি ধৈ রিরি রিধন তাও গিরি গিরি তাও গিরি গিরি তাও গিরি গিরি তা তা ধৈ গিরি গিরি ধৈ গিরি গিরি ধৈ রিরি রিধন তাও গিরি গিরি তাও গিরি গিরি তাও গিরি গিরি তা তা ধৈ রিরি রিধন তাও গিরি গিরি তা তা ধৈ রিরি রিধন তাও গিরি গিরি তা তা গিরি তা রিনা রিনা ধৈ থা থা থাক ধৈ থা থা থাক ধৈ থা থা থাক ধৈ Moco! Corre la sedón! ¿Qué te voy? ¡Corre, joder! মই পুত্ৰ মই দুখ কৰিলো সজন কোন তুমি? ত্যাগ মন! হত্যা পৰিচয়! মই অ' এই ত্ৰিজগতৰ মাতা অ' লক্ষ্মী লক্ষ্মী! অ' দৈত্য অ' দুখ সজন কৰাৰ অ' উদ্দেশ্য মোৰ মহান অ' অলপ দিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয়ৰ ঘটনা হ'ব ¡Eh, Batman! ¡Yo, Moco! ¡Con la sandón! ¡Eh, Batman! ¡Chica que voy! ¡Con el jadón! পুত্ৰ ¡Eh, Batman! সজন কৰাৰ উদ্দেশ্য মোৰ মহান ¡Oh! অলপ দিনৰ পাছতেই ¡Oh! পৃথিৱীত মহাপ্ৰলয়ৰ ঘটনা হ'ব ¡Mohaboy! চাৰিওফালে পানী ¡Pani! কেৱল পানী ¡Pani! ¡Eh, Batman! পুত্ৰ চারু ফালে যদি পানিয়ে পানি হয় আমি বল কেন কইছো এটাকে মারছি এই মারছি এই নাই 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 ও হঙ্গ এই মারছি ও হঙ্গ ও ও তোক মই ও বৰ দিছো ও তই ও জল ও স্থল আকাশ পাতাল সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰিবি তোক বিষ্ণুৰ সুদৰ্শন মহাদেৱৰ ত্ৰিশূলেও মৃত্যু নোৱাৰে ঘটাব তোৰ সৰ্বশৰীৰ মই বৰ্জময় কৰি দিলো এতিয়া যা তই মোৰ আদেশ মতে কাম কৰি যা সৌন্দৰ্য অলপ দিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব চাৰিওফালে পানী কেৱল পানীহে থাকিব বেদ বেদাংগ কৃষ্টি সভ্যতা সকলো পানীৰ তলত থাকিব আৰু সেইবিলাক নষ্ট হোৱাৰ আগতে গৈ তই সংগ্ৰহ কৰিব লাগিব ঋষিমুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব আৰু মহাপ্ৰলয় শেষ হোৱাৰ পাছৰ কল্পত তহঁত অসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি তেতিয়া তহঁতে স্বৰ্গৰ দেৱতা দেৱতা উচ্চ আসনে ল'ব পাৰিবি পুত্ৰ বলিষ্ঠ
Marcel! Get Marcel! Oh no! Get away! Get away! Get away! পুত্ৰ Marcel? তোক মই Oh! মোৰ ডিঙিৰ হাৰৰ পৰা কৰিছো স্বজন তোৰ মুখমণ্ডল দেখিবলৈ Moi, mon modèle! Mon Marcel! পুৰাৰ দৰে Gourandere! সেয়েহে তোৰ নাম হ'ব Mon nom que va Marcel! তোৰ নাম হ'ব Mon nom que va Marcel! তোৰ নাম হ'ব Hey Marcel! হয়ন দৈত্য অপুত্ৰ হয়ন দৈত্য নামে জনাজাত হবি তই Oh! Hey Marcel! পুত্ৰ Mok! Amor Otabol! Korapadan! পুত্ৰ Hey! মোৰ অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই Oh! তথাপিতো Oh! জীৱৰ কৰিছো প্ৰদান সেইবোৰ অমৰত্ববোৰৰ সমান Oh! স্বৰ্গ মৰ্ত্য পাতালৰ Oh! কোনো বীৰেই তোক মৃত্যু নোৱাৰে ঘটাব Oh! Hey Marcel! Tôi đã vâng cho mình cái này mơ và từ đây đây là lúc nào mà này mơ golpo এই মাটি তই ঠিকেই ভাবিছ অ এই পৃথিৱীৰ ভিতৰত এই পৃথিৱীৰ ভিতৰত মাটি ব্ৰহ্মাৰ কন্যা ব্ৰহ্মা কইনা এই মাটি ব্ৰহ্মা কইনা কোন সৰস্বতী সৰস্বতী অ অ জ্ঞানী মানি অ ৰূপৱতী নাৰী এই মাটি অন্য কোনোৱেই নাই এই গতিকে তই মই চলে চলে বলে বলে কিম্বা কৌশল কৰি হ'লেও বিবাহ কৰকৈ অপুত্ৰ এই মাটি চলে চলে বলে বলে কিম্বা কৌশল কৰি হ'লেও সৰস্বতীক বিবাহ কৰকৈ ঈশ্বর ব্রহ্মাণ্ডর তখন সৃষ্টি করতে ভাই নাম হর দেখিব কথা বুঝিব নিশ্চয় জানাবেন হত্যা কয়টা পরক্ষ বীরত্ব খোকা দেখিবেন আৰু ব্ৰহ্মা কইনা সৰস ব্ৰহ্মা কইনা সৰস মই কৰিব লাগিব মোৰে যাওঁ মই মই ভাত যাম আৰু যাওঁ মই মোৰ ভাত যাম সৰস্বতীৰ পিছনে
নরলোকে রাম হরি রাম হরি কথা দিনাথে তাধিনাও দিতি তাক দিতে দিনাথে দেবরাজ খড়গ রজাময় অমরার গতি আমারে সাম্রাজ্য প্রকৃতিক সমস্ত রূপ ফল মিলিত করি সৃষ্টি কতাই নিচাতে কৰিছে স্বজন কি কোৱা অমৰ মণ্ডলী এই অমৰাৰ গতিপুৰ নহয় জানো আমাৰ দেৱতাৰ আপোন সম্পদ কিন্তু এই মাত্ৰ দেৱৰ্ষি নাওতে বাৰ্তা দি গ'ল আৰু কিছুদিনৰ পাছতে পৃথিৱীত মহাৰ ভয়ংকৰ মহাৰ প্ৰলয়ৰ আৰম্ভ হ'ব তেতিয়া এই পৃথিৱীত জীৱৰ জন্তু তৰু তৃণ মনুষ্যকে আদি একোৱে যাই নাথাকিব সকলো ডুব যাব জলৰ মধ্যত তেতিয়া যক্ষ ৰক্ষ দানৱবিলাকে মূৰ দাঙি উঠিব সেই দৈত্য দানৱবোৰে আমাৰ ৰাজ্যত আক্ৰমণ কৰিব পাৰে তাৰ উপায় কি কৰা হ'বনে বগন দেৱৰাজ তেতিয়াহ'লে দেৱতা সমাজৰ মনুষ্যবিলাক পূজা পাতলৰ পৰা বঞ্চিত হ'ব দেৱতাবিলাকে মনুষ্যৰ পৰা পূজা পাতল নোহোৱা হ'ব ইয়াৰ ব্যৱস্থা কি হ'ব দেৱৰাজ মনুষ্যৰ পৰা পূজাৰ পাতল নোপোৱাটো আমাৰ দুৰ্ভাগ্যৰ কথা পৃথিৱীত যদি পূজাৰ পাতল যাগ যজ্ঞ আদি নচলে তেতিয়া সমগ্ৰ পৃথিৱী অথলমলে চানি পেলাব এই ক্ষেত্ৰত মৃত্যু অধিপতিয়ে কি ভাবি পাইছে ক'বলৈ কি আছে দেৱৰাজ মোৰ নামততো পূজা পাতল একোৱেই নাই মোৰ কাম যমনগৰত পাপীক শাস্তি প্ৰদান কৰাই মহাবলে সকলো মৃত্যু হোৱাৰ লগে লগে মোৰ যমনগৰ ভৰি পৰিব সেইবোৰৰ মাজৰ পৰা মোৰ পাপী ধাৰ্মিক অধাৰ্মিক সকলো বাছি উলিয়াই শাস্তি প্ৰদান কৰাই মোৰ কাম যি দেখিছে সেইবোৰক ৰাখিবৰ কাৰণে মই আৰু এখন যমনগৰ নিৰ্মাণ কৰিব লাগিব জগত কৰ্তা ইয়াত ৰূপায়ণ কোনো দিব নোৱাৰে আমি নিজেই যাব লাগিব আমি যেনে তেনে স্বৰ্গ বচাবই লাগিব নহ'লে দেৱতাৰ নাম পৃথিৱীৰ পৰা নোহোৱা হ'ব তেন্তে ৰৈ থকাৰ সময় নাই দেৱগণ আজিলৈ সবাই মানুহতেই ভংগ কৰা হওক এতিয়া ব'লা দেৱগণ সকলো বিষ্ণু সমীপে যাত্ৰা কৰোঁ ব'লা দেৱৰাজ প্ৰজাপতি প্ৰভু আপোনাৰ কাম কিমান দূৰ আগবাঢ়িছে যিমানবোৰ প্ৰয়োজনীয় বেদ বেদান্ত আছে সকলোবোৰ সংগ কৰি মজুত কৰা আছে চিন্তা কোনো কাৰণ নাই প্ৰভু সকলোবোৰ সাজু কৰাৰ পাছত এবাৰ সত্যৱত ৰজাক পৰীক্ষা কৰি চোৱা ভাল হ'ব নে কি কয় প্ৰজাপতি উত্তম চিন্তা কৰিছে সত্যৱত ৰজা
কিমান ধৈৰ্যশীল ৰজা তাৰ উমান পোৱা যাব। পিছে সেইবোৰ চিন্তা কৰি থাকোতে আমাৰ যজ্ঞৰ ক্ষণ পাৰ হৈ যাব। কোন তই মহাদৈত্য? এই বৈকুণ্ঠ বুলিলৈ তই কি আহিছ? দৈত্য এই ফুলাৰে তোৰ বুকু ভেদ কৰা আগতে তুৰন্ত ইয়াৰ পৰা আঁতৰি যা। লক্ষ্মী আই কিপান লক্ষ্মী আই মেকো কৰিছে যেন আৰু লগতে এই বম্বা কন্যা পৰাশত বিবাহ কৰাবলৈ মোক আৰু তহঁতি এই বিশ্বৰ অধিকাৰী হ'ব নোৱাৰা। এই হৰদৈত্য মহাদেৱৰ মহাকুলেও আৰু বিষ্ণুৰ সুদৰ্শনে মোক পৰাস্ত কৰিব নোৱাৰে। তহঁতে ইচ্ছা কৰিলে মোক ভ্ৰমণ চলাবলৈ সোণৰতা পালি অলপ সহ্য নহয়। ললোৱাই মহাবল চাও তোৰ পৰাক্ৰম কিমান। লাগিল ঘূৰৰ দেৱৰান তাহাঁতক ধৰি আনি মই কৰি লিখে মই ব্ৰহ্মা কইনা সৰস্বতী বিচাৰি সৰস্বতী
থাকি তুমি মোর ঘরে থাকি তুমি মোর ঘরে থাকি বিচারি